Okay guys, welcome back to my channel Sura Poeta guys. আজি এটা নতুন স্বাগতম জনাইছোঁ guys। আজি ভিডিঅ'টো আৰম্ভ কৰিব গৈছোঁ। আজি ভিডিঅ'টো কি হ'ব গম পাইছে, থাম্বনেইলত তাতে চাই গমেই পাইছে ভিডিঅ'টো আজি কি হ'ব। বিকজ আজি ভিডিঅ'টো মই বনাব গৈছোঁ ভিক্টৰ দাস আপোনালোকে যদি যোৱাকালিৰ পৰা এটা ভিডিঅ' চাগে হোৱাটছআপ, ইনষ্টা, ফেচবুক আপোনালোকে চব দেখিছে। ভিক্টৰ দাসে এজনী ছোৱালীক জবৰদস্তিভাৱে প্ৰহাৰ কৰা বা মাৰপিট কৰা। তো সেই সন্দৰ্ভত আজি ভিডিঅ'টো আৰম্ভ কৰিম বুলি ভাবিছোঁ। বেষ্ট ভিডিঅ'টো এনেকুৱা ধৰণৰ যে এজন বিশিষ্ট শিক্ষক বুলিও ক'ব, কাৰণ তেওঁ বহুতো টিউশ্যন ক্লাছত বা বহুতো UPSC তেনেকুৱা ধৰণৰ বহুত কিবা কৰে আৰু শিক্ষক তেনেকুৱা এজন বহুত খ্যাতি শিক্ষক বুলি আমি বহুত জনসাধাৰণে জ্ঞাত বা খ্যাত এজন শিক্ষক এজনে বা শিক্ষক এজনে মহিলা বা ছোৱালী এই মহিলাসকলক কেনেকুৱা সন্মান কৰিব লাগে সেইখিনিও নাজানে নেকি। ভিডিঅ'টো আজি এইকাৰণে বনাব গৈছোঁ যে আমাৰ দেশৰ জনসাধাৰণে যেনেকুৱা বা আমাৰ নৰ্মেল মানুহ তেওঁলোকে যেনেকৈ মহিলাক যেনেকৈ সন্মান কৰে, তেতিয়া শিক্ষক হিচাপে সন্মান কৰিব লাগে। বহুতে এনেকুৱা ধৰণৰ ঘটনা সৰু এটা কোঠাৰ ভিতৰত হয় বহুতো, কিন্তু সেই কোঠাৰ ভিতৰতো ওলাই নাযায় কথাখিনি। কিন্তু ভিক্টৰ দাসে এনেকুৱা সিংহ উলিয়াই দিলে যে এই কথাটো ভিক্টৰ দাসে এজন শিক্ষক হিচাপে শিক্ষক হৈও যে মহিলাক সন্মান কৰিব নাযায়। তো এইটো বাবে আজি কথা পাতিব বিচাৰিছোঁ যে মহিলাক এজন সন্মান কৰাটো আমাৰ দেশৰ জনসাধাৰণৰ এটা বহুত ডাঙৰ দেহৰ অংগ বুলি ক'লেও ভুল নহয়, কাৰণ মহিলা হৈছে আমাৰ দেশৰ জনসাধাৰণৰ এক বহুত কি বুলি ক'ম, মই কোৱা ভাষা নাই আৰু আমাৰ দেশৰ এটাই যে হৈছে মহিলাসকলে বহুত সন্মান পায়। আমাৰ অসম বুলি নহয়, ভাৰতবৰ্ষত বুলি নহয়, বহুতো দেশত আজিকালি মহিলাসকলে বহুত সন্মান পায়। লেডিজ ইজ ফাৰ্ষ্ট বুলি এটা কথাই আছে। তো সেই ক্ষেত্ৰতেই এজন বহুত খ্যাত শিক্ষক ভিক্টৰ দাসে তো কেনেকৈ আপোনালোকে ভিডিঅ'টো চাই লওক। ভিডিঅ'টো চোৱাৰ পিছত মই কথা পাতি আছোঁ। चिल्लाया क्यों बे? क्यों चिल्लाया बे? आज दिन की शाम नहीं मिला तेरे को? ऊपर लोगों के साथ जिस दिन जाता चिल्लाया क्यों? তো নিশ্চয় আপোনালোকে ভিডিঅ'টো চাই, তো ভিডিঅ'টো চাই কিনে আপোনালোকে হয়তো মনত কি ভাবিছে, আপোনালোকে অকণো চিন্তা নকৰাকৈ বা হেৰি নকৰাকৈ আপোনালোকৰ ভিডিঅ' চাই যি ফিলিংছ আহিছে সেই ভিডিঅ' কমেণ্টত দেখি লওক। কিয় নাৰী সমাজক এনেকুৱা অত্যাচাৰ চলাব কি আজি বহুতে চলাই আহিছে নাৰী সমাজক এনেকুৱা অত্যাচাৰ। তো এজন শিক্ষকে হৈছে এনেকুৱা অত্যাচাৰ চলায়। তো আমাৰ দেশৰ জনসাধাৰণৰ কথা মই নকওঁ, কাৰণ জনসাধাৰণে এনেকুৱা কৰিলেও বহুত বাহিৰত ওলাই নাহে বা বহুত এনেকুৱা কথা হ'ব লাগে, ওলাই আহিব লাগে। তো বহুতো মহিলা বা নাৰীয়ে নকয়, ৰাজহওক ভৰি হওক কিবা কাৰণত বা মানুহে সমালোচনা কৰিব তাৰ ক্ষেত্ৰত নকয়। হয়তো ক'ব লাগে, কাৰণ এনেকুৱা তো ছোৱালীজনী কোন হয় মই একচুৱেলি নাজানো, কাৰণ ভিডিঅ'টো আজি মই পালোঁ পাই কিনে তো ভিডিঅ'টো বনাব গৈছোঁ। তো কিয়নো নাৰী সমাজক সন্মান দিব লাগে। তো আমি যদি সন্মান নিদিওঁ নাৰী সমাজ কেনেকৈ যায়গৈ। নাৰী সমাজ যদি নাৰী সমাজ নাথাকেই, তো যদি অসমত যদি নাৰী সমাজৰে অস্তিত্ব নাই, তো তাতকৈ ৰাজহুৱা বিষয়ে একো নাই। তো ভিডিঅ'টো কেনে বনালোঁ যে আপোনাক জনাব পাৰোঁ যে ভিক্টৰ দাসৰ নিচিনা মানুহেও এনেকুৱা কাণ্ড কৰিব পাৰে। তো তাতো সিংহ চুৰিয়াই মাত মাতি সিংহ চুৰিয়াকো এটা ভিডিঅ' পষ্ট কৰিছে ভিক্টৰ দাসে ফেচবুকত। তো সেইটো এটা ভিডিঅ' পোৱা যদি বনাম মই। তো এই ভিডিঅ'টোক মই যিখিনি দেখিছোঁ সেইখিনিতো ভিডিঅ'টো বনাব চেষ্টা কৰিছোঁ। যদি ভিডিঅ'টো কিবা ভুল হৈছে তো ক্ষমা কৰিব। তো ক্ষমা কৰিব, কিন্তু ভুল হোৱা যেন মই নালাগে, কাৰণ নাৰী সমাজক সন্মান দিয়াটো আমাৰ সকলোৰে কৰ্তব্য। কাৰণ নাৰী সমাজক সন্মান দিলেহে আমি সন্মান পাম। তো যিখিনি শিক্ষক হিচাপে এইটো বেয়া কাম কৰিছে। বছ আজি ভিডিঅ'টো এইখিনি আছে। তো আৰু এটা ভিডিঅ'টো আজি ভিডিঅ'টো ভালকৈ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদি মোৰ চেনেলটো কোনোবাই চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। বছ আজি ধন্যবাদ। অন্য এটা ভিডিঅ' লগ পাই আশাৰে বিদায় মাগিছোঁ।